মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আছে। এইখন এটা বিশেষ নোটিছ যেটো সেৱাৰ তৰফৰ পৰা জুলাই মাহৰ 4 তাৰিখত জাৰি কৰা হৈছিল। এই নোটিছত কি আছে প্ৰথমতে সেই কথাখিনি আমি জানিবলৈ চেষ্টা কৰিম। সো এই নোটিছটোত লিখা আছে যে it is for the information of all the concerned head of the institutes affiliated under Board of Secondary Education Assam SEBA that in regard to the spoken English, 2 central tests will be conducted by SEBA for both class 9 and class 10. all the schools are directed to take necessary steps accordingly. The schedule of the test are as below. তাৰ মানে সেৱাৰ আন্ডাৰত যিকেইটা বিদ্যালয় আছে হাই স্কুল বা হাই সেকেন্ডাৰী হওক তাত ক্লাছ 9 আৰু ক্লাছ 10ৰ ছাত্ৰ বা ছাত্ৰীসকলৰ বাবে সেৱা স্পোকেন ইংলিছ এপত দুটা সেন্ট্ৰাল টেষ্ট হ'ব। সো সেই সেন্ট্ৰাল টেষ্ট দুটা ছাত্ৰ ছাত্ৰীখিনিয়ে দিব লাগিব। তাৰ টাইম শেডিউলটো দিছে আৰু এই নোটিছটো আজিৰ নহয় জুলাই মাহৰ 4 তাৰিখতহে দিছিলে। কিন্তু মই আজিৰ এই ভিডিওটোত এই কথাখিনি কিয় এই নোটিছটো শ্বেয়াৰ কৰিছো তাৰ কাৰণ আছে। আপোনালোকে যে ক্লাছ 9ৰ যেটো সেন্ট্ৰাল টেষ্ট এতিয়া দুৰ্গা পূজাৰ বন্ধ আহিব। দুৰ্গা পূজাৰ বন্ধৰ ঠিক পিছত ক্লাছ 9ৰ সেৱা স্পোকেন ইংলিছ এপত ক্লাছ 9ৰ পৰীক্ষা হ'ব। সো ইয়াতে 2 নম্বৰ পইণ্টত লিখা আছে যে সেন্ট্ৰাল টেষ্ট ফৰ ক্লাছ 9 ক্লাছ 9ৰ সেন্ট্ৰাল টেষ্ট দুটো হ'ব, 10ৰো দুটো হ'ব। ইয়াতে ক্লাছ 9ৰ যেটো সেন্ট্ৰাল টেষ্ট অন আছে ইয়াৰ টাইমটো দিছে কি 21 অক্টোবৰ টু 25 অক্টোবৰ 2024 মানে 21 অক্টোবৰৰ পৰা 25 অক্টোবৰৰ ভিতৰত এই পৰীক্ষাটো হ'ব। গতিকে বেছি সময় নাই। গতিকে ছাত্ৰ ছাত্ৰীখিনিয়ে কি কৰিব লাগিব আপোনালোকে এই টেষ্টৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰিব লাগিব আৰু নিজকে প্ৰিপেয়াৰ কেনেকৈ কৰিব লাগিব। তো আপোনালোকে সিম্পলি কি কৰিব লাগিব মই যিখিনি কথা কৈছো আপোনালোকে এই কথাখিনি ফলো কৰক। আপোনালোকে এই যেটো সেন্ট্ৰাল টেষ্ট অন হ'ব তাত আপোনালোকে ভাল এটা নাম্বাৰ পাবলৈ সক্ষম হ'ব। আপোনালোকে যদি সেৱা স্পোকেন ইংলিছ এপটো ডাউনলোড কৰি ৰাখিছে তেতিয়াহলে সেৱা স্পোকেন ইংলিছ এপত ইউজাৰ নেম পাছৱৰ্ড দি আপোনালোকে সাইন ইন কৰক। যদি সাইন ইন কৰিছে ভাল কথা, যদি সাইন ইন কৰা নাই এপটো ডাউনলোড কৰি সাইন ইন কৰি লওক। ঠিক আছে, সাইন ইন কৰি লোৱাৰ পিছত আপোনালোকে কি কৰিব সেৱা স্পোকেন ইংলিছ এপত লেভেল 1ৰ পৰা লেভেল 25 লৈকে 25টা লেভেল আছে। এই লেভেল কেইটা কমপ্লিট কৰিব লাগিব। তাত প্ৰতিটো লেভেলত মাৰিলে বেসিক্স তাৰ পিছত কনভাৰসেচন আৰু টেষ্ট এই তিনিটা অপচন দেখিব লাগিব। এই গোটেই অপচন কেইটা ধুনিয়াকৈ কমপ্লিট কৰিব লাগিব। তাত কিছুমান কুইজ আহিব, টেষ্ট আহিব। সেই টেষ্ট আৰু কুইজৰ কোৱেশ্চনৰ এনসাৰখিনি কৰি আপোনালোকে সেই কুইজ আৰু টেষ্টৰ যিখিনি কোৱেশ্চন আছে সেই কোৱেশ্চনৰ এনসাৰখিনি আপোনালোকে কৰি আপোনালোকে নিজকে এই পূজাৰ বন্ধৰ ভিতৰত প্ৰিপেয়াৰ কৰক। আৰু 21 অক্টোবৰৰ পৰা 25 অক্টোবৰৰ ভিতৰত যি পৰীক্ষা হ'ব সেই পৰীক্ষা যাতে আপোনালোকে ভাল নাম্বাৰ মানে 10 মাৰ্কৰ পৰীক্ষা হ'ব। 10 মাৰ্কৰ ভিতৰত যাতে আপোনালোকে 10 পায়। তাত 20টা কোৱেশ্চন থাকিব, প্ৰতিটো কোৱেশ্চনত আধা মাৰ্ক কৈ থাকিব, 20টা কোৱেশ্চনত 10 মাৰ্ক থাকিব। সো পৰীক্ষাটো ভাল হওক সেই কাৰণে মই মোৰ আজিৰ ভিডিওটোৰ যোগেদি আপোনালোকক ইনফৰমেশ্যন দিব বিচাৰিলো। কাৰণ মোৰ কাম হ'ল ছাত্ৰ বা ছাত্ৰীক সঠিক গাইড কৰি সঠিকভাৱে ইনফৰমেশ্যন দিয়াটো। ঠিক আছে, মই ইনফৰমেশ্যনটো দিলো। যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব, কমেন্ট কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ মাজত বেছিকৈ শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেল নতুনকৈ যদি আহিছে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থবলৈ নাপাহৰিব। থ্যাংক ইউ।